Hey guys, good morning. Welcome back to my channel. So আজি ভিডিও আৰম্ভ কৰিছোঁ 30 ডিচেম্বৰ। আজি কিবা এটা কাম আছে ৰাতিপুৱা, তো বজাৰত সেইকাৰণে ৰাতিপুৱা সোনকালে যাই আছোঁ। ঘৰত আহি পাই গ'লোঁ, এতিয়া বাজিছে 8:30। তো বস্তুটো লৈ আনিলোঁ বাৰু। তো আজি হ'ল মোৰ জন্মদিন, প্লাছ আজি ঘৰত নাৰায়ণ পূজাও পাতে। তো অকণমান ব্যস্ততাপূৰ্ণ দিন হ'ব আজি। তো আপোনালোকক অলপ ভিডিঅ' কৰি দেখাম, আপোনালোকে চাই থাকিব। গা ধুই মই ঘৰৰ মন্দিৰত সেৱা এটা জনালোঁ। গাইছে এয়া পূজাৰ দেখিব পাৰে বস্তু। যাব ওলাইছোঁ শিৱ মন্দিৰত, বা আৰু মই মন্দিৰত যাওঁ আৰু তাৰপিছত মই বাৰ লগত ওচৰৰ শিৱ মন্দিৰটোত গ'লোঁ। মন্দিৰৰ পৰা সেৱা কৰিলোঁ। তো এতিয়া যাই আছোঁ আৰু আহিলোঁ মন্দিৰৰ পৰা ঘৰত। তো এতিয়া অলপ এনেই বহি আছোঁ, ফোন কৰি আছে ঘৰৰ মানুহে। তো পূজাৰ কাৰণে অকণমান কাম চাম কৰিলোঁ, সেয়াই আৰু ভালে কাৰণে পাই ফোন আহিছে, কিন্তু তাতে কি তাতে কি এইবিলাক এই বেলুন চেলুন ফুলোৱা মোৰ মানে কি ইচ্ছাই নাছিল, কিন্তু টিকলু পোৱালিবিলাক আহিব ন ঘৰৰে। তো মায়ে ক'লে বেলুন আনি পেলাই লগাই দিম, নহ'লে সিহঁতে কান্দিব। তো সেইকাৰণে অলপমান বেলুন চেলুন ফুলাই আছিলোঁ। তো পূজা কৰিব বামুণ আহি গৈছে ওপৰত। তো মই দেখাই আছোঁ বামুণে কি কৰি আছে আপোনাক ওপৰলৈ। অকণমান ব্যস্ত হৈ আছে কামত। তো পূজাত চাগে ময়ে বহিম। তো এইবিলাক চেঞ্জ কৰিব লাগিব আৰু লাহেকৈ। অঁ, এইটো বস্তু চাই ন মানুহে ভোগটো কেনেকৈ বনায়। কাকা পূৰা লাগি আছে না, পূৰা একদম। ভিতৰত একদম ৰেডি হৈ গৈছে, মই দেখাই আছোঁ আপোনাক। ৰেডি হৈ গৈছে, মই ৰেডি হৈ গৈছোঁ পূজাৰ কাৰণে। তো ধুতি গেঞ্জি গামোচা পিন্ধি ৰেডি পূজাত বহিব। ল'লে মুড বেয়া কিহৰ কাৰণে? ইমান সৰু বয়সত মুড বেয়া পা। পূজা আৰম্ভ হৈ গৈছে। তো পূজাৰীয়ে পূজা কৰা ষ্টাৰ্ট কৰি দিছে, ময়ো বহি আছোঁ। কি লাগে তো পূজাৰ মাজতে কাটি লওঁ আৰু নহ'লে পিছত আৰু দেৰি হৈ যাব। তো কেকটো কাটি লওঁ। নাই, মই ভিডিঅ' কৰি আছোঁ, শ্বেয়াৰ কৰা নাই। কি মেচ দিছা টুটি পিন্ধি কেক কাটি আছোঁ। ইফালে দেখুৱা আৰু টিকলুখন আৰু এটা ক'ত ইয়াক দি আছোঁ তাক। মই নাখাওঁ, মই পূজাৰ পিছত খাম। মই এতিয়া নাখাওঁ। কেক কাটিং হৈ গৈছে, মই এতিয়া কেক নাখাওঁ, কিন্তু পূজা হৈ আছে কাৰণে নাখাওঁ। কাৰণে অলপ পিছত খাম আৰু মই একফালৰ পৰা এতিয়া খাব আৰু। হেল্ল' তো পূজা চূজা কৰা হৈ গ'ল। তো অলপ চাফ চিকুণো কৰিলোঁ।
তাৰপিছত আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব।